তেওঁলোকে উপলব্ধি কৰা নাই যে গৌৰৱ গগৈ ইয়াত কেনেকৈ জিকিলে। ইয়াত গৌৰৱ গগৈ কেনেকৈ জিকিলে, নহ'লে শিৱসাগৰ নিচিনা এটা সমষ্টিত, যোৰহাটৰ নিচিনা সমষ্টিত, য'ত সকলোতে আমাৰ বিজয় আছিলে, মানে আমি MP ইলেকশ্যনত সকলোতে জিকোঁ, এইবাৰ বহুতত হাৰিছোঁ, পৰাজয় হৈছোঁ। কিন্তু ইয়াৰতো মূল কাৰণটোৱে হৈছে যে পুৰণা দলীয় কাৰ্যকৰ্তাসকল অফেণ্ডেড, সেইটো উপলব্ধি কোনেও কৰা নাই। আৰু সি আজিও কিন্তু আছে, ঠিক তেনেকৈ ডিব্ৰুগড়তো আছে, কিন্তু ই আৰু ভয়ংকৰ ৰূপ ল'ব সেই কথাটো কোনো আমাৰ নেতৃত্বে উপলব্ধি কৰা নাই, হয়তো ভাবিছে, কিন্তু সেইটোৱে সত্য। ইয়াৰ প্ৰভাৱ পঞ্চায়ত নিৰ্বাচনতো পৰিব, চবতে পৰিব। এতিয়া অতি সোনকালে যদি ইয়াক হিলিং কৰা নাযায়, শুধৰণি কৰা নাযায়, ই থৰথৰকৈ কঁপি যাব। মই সেইটো কথা মই আগতেও কৈছোঁ, আৰু তেওঁলোকৰ শক্তিৰ কথা এওঁলোকে অনুভৱ নকৰে। কিয়নো এই সাধাৰণ কৰ্মীসকলেই চালুকীয়া অৱস্থাত যেতিয়া ভোট গ্ৰহণ কৰিব পৰা কেপাচিটি যাৰ আছে, আজি জয় জয়কাৰ অৱস্থাত ভোট গ্ৰহণ কৰিব নালাগে, ভোট উজাৰি উজাৰি এনেই পৰে, কিন্তু একো নাথাকোঁতে যোনে ভোট কালেক্ট কৰিব পাৰে দলৰ কাৰণে, তেওঁৱে আচল প্ৰকৃত কৰ্মী। গতিকে সেই দক্ষতা আছিল আমাৰ পুৰণা কাৰ্যকৰ্তাসকলৰ ওচৰত, আৰু আজি নতুন কাৰ্যকৰ্তাসকলৰ ওচৰত নাই বুলি মই নকওঁ, কিন্তু তেওঁলোকে সেই দক্ষতা হয়তো বিজেপিৰ ক্ষেত্ৰত কিমান দূৰ, আজি হয়তো জয় জয়কাৰ কাৰণে হয়তো চবৰে আহিছে, কিন্তু আমিতো দেখাও পালোঁ না। নহয় নগাঁৱত উঠিব লাগিছিল, নগাঁৱত উঠা চিন্তা কৰিছিল, কাজিৰঙাও বিচৰা নাছিলে, যোৰহাটো বিচৰা নাছিল, কিন্তু তেওঁ কি সাহসত আহি উঠিলে আৰু তেওঁ জিকিও গ'ল। সেইটোৱে আমাক বহুত ডাঙৰ এটা ইণ্ডিকেশ্যন দিয়ে না। সেইখিনিৰ পৰা আমাৰ নেতৃত্বই বুজিব লাগিব, উপলব্ধি কৰিব লাগিব, সেই হিচাপে ইমিডিয়েটলি তাক যাতে ঠিক ঠাক কৰি দলটোক শক্তিশালী ৰূপত আগুৱাই লৈ যাব পাৰে, এইটোৱে চিন্তা কৰিব লাগে। সেইকাৰণে আমাৰ যিসকল ডেডিকেটেড ৱৰ্কাৰ আছে, তেওঁলোকে বাৰে বাৰে আমন্ত্ৰণ কৰে আৰু কয়, মোক মাতে, আৰু যে অলপ কিন্তু তেওঁলোকৰ এটা বিশ্বাস হৈছে যে দলীয় পুৰণা কৰ্মীখিনিৰ কাৰণে মই মাত মাতি থাকোঁ, তেওঁলোকৰ মনৰ কথা অনুভৱ কৰি উপলব্ধি কৰি, আৰু সেইখিনিৰ কাৰণে তেওঁলোকৰ মোৰ ওপৰত এটা আস্থা আৰু বিশ্বাস আছে। সেইকাৰণে ময়ো তেওঁলোকক সেইখিনি সঁহাৰি দিবৰ কাৰণে আহোঁ। নাই চাওক, মোৰ এনেকুৱা কোনো পৰিকল্পনা নাই, কিয়নো এইপিনৰ পৰা বহু কৰ্মীয়ে মোক লগত যোগাযোগ ৰাখে, আৰু তেওঁলোকে মোক প্ৰায় আমন্ত্ৰণ কৰে, বোলে আহকচোন, আমাৰ কৰ্মী শ্ৰদ্ধ চেদেলি বেদেলি হ'ব খোজে, যেনি তেনি যাব খোজে। কিন্তু মই এইটো কথা সঁচাকৈ আজিও আচৰিত যে আমাৰ পুৰণা কৰ্মীখিনিৰ মাজত ইমান ডেডিকেটেড কৰ্মী আজিও আছে, ইমান অৱহেলিত হোৱাৰ পাছতো বা তেওঁলোকক কোনো স্থান নিদিয়াৰ পাছতো তেওঁলোকে দল এৰি যোৱা নাই, কিন্তু দলটোৰ ক্ষয় ক্ষতি হয় নেকি বুলি তেওঁলোক অত্যন্ত চিন্তিত। আৰু সেই চিন্তিত হৈ পেলাই তেওঁলোকে নিবিচাৰে যে আমাৰ দলীয় পুৰণা কাৰ্যকৰ্তাখিনি যদিও অৱহেলিত হৈ আছে বা তেওঁলোকক কোনো চিনি নোপোৱা হৈছে, তেওঁলোকক যাবলৈ গুচি যোৱাটো দলৰ পৰা বিচৰা নাই। আৰু তেওঁলোকৰ সেইটো দেখা পায়, হয়তো ময়ো থাকিব নোৱাৰোঁ, কিয়নো দলটো এবাৰ ভাঙি গ'লে তাক পুনৰ জোৰা লগাটো ইমান সহজ কথা নহয়, কঠিন কাম। হয়তো বহুতে অনুভৱ নকৰিব নোৱাৰে বা কৰিব পাৰে নহয় মই নাজানো, কিন্তু আমিতো দেখিছোঁ দল যেতিয়া আমি একেবাৰে চালুকীয়া অৱস্থাৰ পৰা বনাইছিলোঁ, তেতিয়া দলত এটা এটা মানুহ আনিবৰ কাৰণে আমি বহু কষ্ট কৰিব লগা আছিল। আৰু তেনে ক্ষেত্ৰত আজি যদি হুৰাই গুচি যায়, আৰু কালি দলটো যদি দুৰ্বল হৈ যায়, কালি পুনৰ যদি কংগ্ৰেছৰ নিচিনা এটা দল যদি ক্ষমতাত আহে, আমাৰ সমগ্ৰ অসমবাসীৰ কাৰণে অত্যন্ত ক্ষতিকাৰক হ'ব। সেই কথাবিলাক ভাবি তেওঁলোকৰ অনুমৰ্মে মই আহিছোঁ, জেগাই জেগাই পুৰণা দলীয় কৰ্মীখিনিক লগ কৰিছোঁ, আৰু তেওঁলোকৰ ডেডিকেশ্যন দেখি, তেওঁলোকৰ দলৰ প্ৰতি থকা যিটো ৰেচপেক্ট, যিটো ত্যাগ, মই সেইটো সঁচাকৈ আচৰিত হৈছোঁ। আৰু তেওঁলোকে বিচাৰে যে আমাৰ দলটো শক্তিশালী হ'ব লাগে পুনৰ, কিন্তু দুৰ্বলৰ দিশত গৈ আছে যেন আনে অনুভৱ কৰা নাই, কিন্তু তেওঁলোকে অনুভৱ কৰিছে, আৰু হয়তো মই তেওঁলোকৰ কথাত অনুভৱ কৰি পেলাই আহিছোঁ। এটা সময় আছিলে যিটো সময়ত আপুনি মুকলিকৈ কৈছিলে বিজেপিত যে পুৰণি মানুহখিনি আদৰ নাই, এতিয়া নতুন সভাপতি আহিলে তেওঁৰ পৰা কেনেধৰণে আশা কৰিছে? দিলীপ শইকীয়াৰটো মই পজিটিভ সঁহাৰি দেখা পাইছোঁ, আৰু সেইকাৰণে তেওঁৰ যিটো ভাৱধাৰা দেখা পাইছোঁ, সেই ভাৱধাৰাটো দেখা পাই তেওঁকো এটা মোৰ সহায় কৰা এটা মানসিকতা আছে, যাতে তেওঁ নজনাকৈ যাতে এইপিনে তলটো যদি ভৰি তলৰ মাটি নাইকিয়া হৈ যায়, তেতিয়াহ'লে তেওঁক মই জানিও
নজনালে বা মই জানিও একো যদি পদক্ষেপ নলওঁ তেতিয়াহ'লে তেওঁৰ প্ৰতি অন্যায় কৰা হ'ব, দলটোৰ প্ৰতি অন্যায় কৰা হ'ব। গতিকে মই দিলীপক যেতিয়া মোৰ লগ পাম হয়তো মই ক'ম তোমাৰ নিৰ্দেশ নোহোৱাকৈ মই কাম কৰি আছোঁ দলৰ, যে দলৰ পুৰণা কাৰ্যকৰ্তাখিনিক একত্ৰিত কৰি যাতে তেওঁলোক কেনিও নাযায়। আৰু মোৰ বিশ্বাস আছে সি অনুভৱী ল'ৰা আৰু ABVP পৰা অহা ল'ৰা, সংঘ বেকগ্ৰাউণ্ডৰ ল'ৰা, গতিকে তেওঁ উপলব্ধি কৰিব, বুজি পাব আৰু কিছু পৰিৱৰ্তন আনিব বুলি মোৰ বিশ্বাস আছে তেওঁৰ ওপৰত। চাওক, কেতিয়াবা কোনোবা কৰ্মী কিবা কিবি কয়, কথাৰ মাজত কেতিয়াবা নিৰুপায় হৈ হেৰি হৈ কোনোপিনে একো ৰাস্তা নাপায়, কিন্তু এনেকুৱা ধৰণৰ চিন্তাধাৰা আহি যায় মানুহৰ মনলৈ, অহাটো স্বাভাৱিক। কিন্তু যেতিয়া দিলীপ শইকীয়া আহিছে তেওঁৰ যিটো মানে ভাৱধাৰা দেখা পালোঁ, তাৰপৰা যেন চবৰে মনত এটা আশাৰ সঞ্চাৰ হৈছে যে পৰিৱৰ্তন হয়তো আহিব। আৰু সেইকাৰণে ময়ো তেওঁলোকক, কিয়নো মোৰ লগত কোনোবাই নিচাদু বুলি মাতে, কোনোবাই দদাইদেউ বুলি মাতে, কোনোবাই ককাইদেউ বুলি মাতে, বিভিন্নজনে বিভিন্ন ধৰণে সম্বোধন কৰি মাতে আৰু তেওঁলোকক লগ পাবলৈ আহোঁ। আমি লখিমপুৰ গৈছোঁ, ধেমাজিও গৈছোঁ, সকলো পিনৰ পৰা মাতি আছে। চাওঁ মই তেওঁলোকক কেনেকৈ, কিন্তু এটা কথা ঠিক, প্ৰতিজন পুৰণা দলীয় কাৰ্যকৰ্তাৰ আজিও দলৰ প্ৰতি একে আন্তৰিকতা আছে